সকলোকে নমস্কাৰ জনাইছো দীপিকা কিচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে আটা বিস্কুটৰ এটি সহজ ৰেচিপি লৈ আহিছো আশা কৰো আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহলে ভিডিঅ'টোত লাইক কমেন্ট শেয়াৰ আৰু দীপিকা কিচেন চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আহক ৰেচিপিটোৰ মাজলৈ যাওঁ এটা বাটিত কুহুমীয়া গৰম পানী একাপ লব আৰু তাত আধা কাপ গুড় দিব আৰু এচিকুট নিমখ আৰু 1/4 কাপ ৰাইচ ব্ৰেন অইল দি প্ৰথমতে ভালকৈ মিহলি কৰি লব আৰু তাত একাপ আটা দি দিব লাগিব আৰু আধা কাপ সুজি দিব তাৰ পিছত ভালকৈ মিহলাই লব এতিয়া रोस्ट কৰি লোৱা বাদামৰ গুৰি 1/4 কাপ দি দিব আৰু বেকিং পাউডাৰ এচামুচ দি অলপ পানী দি ভালকৈ ডোটো ৰেডি কৰি লব বেছি ডাঠ নকৰিব ডোটো পাতলিয়া কৰিব এতিয়া সৰু সৰু লাৰু বনাই লব আৰু কাটা চামুচেৰে ডিজাইনবোৰ দি যাব আপোনালোকে ডিজাইন নিদিয়াকৈও বনাব পাৰিব কিন্তু ডিজাইনটো দিলে দেখিবলৈ ধুনীয়া হয় সেই কাৰণে ডিজাইনটো পাৰিলে দি দিব এতিয়া গৰম তেলত বিস্কুটবোৰ 2-3 খনকৈ ভাজি লব লাগিব ৰঙচুৱা কৰি ভাজি লব আৰু গেছৰ জুই মিডিয়াম ফ্লেমত ৰাখি বিস্কুটবোৰ ভাজিব লাগিব এয়া আটাৰ বিস্কুট ৰেডি হৈ গল ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ আহিলো ধন্যবাদ